তো হেল্ল' গাইজ, ৱেলকাম বেক টু আৱাৰ চেনেল চাৰিউড চিনেমা। তো আজি এখন এনেকুৱা চিৰিজৰ ওপৰত কথা ক'ম, বহুত আণ্ডাৰৰেটেড চিৰিজ হয় এইখন আৰু বহুতে নাজানে, কিন্তু এইখন চিৰিজ চালে আপোনালোকে গম পাব ষ্ট্ৰেঞ্জাৰ থিংছ কি বস্তু, ডাৰ্ক কি বস্তু আৰু লষ্ট কি বস্তু। তো ৱেলকাম বেক টু আৱাৰ চেনেল। তো এই চিৰিজখনৰ মই আলোচনা কৰোঁ। প্ৰথমতে চিৰিজখনৰ এতিয়া মই নাম কৈ দিওঁ। চিৰিজখনৰ নাম হ'ল ফ্ৰম। তো এই ফ্ৰম চিৰিজখন আণ্ডাৰৰেটেড চিৰিজ হয় আৰু এই চিৰিজখনৰ এতিয়ালৈ 3টা সিজন ওলাইছে আৰু এই 3টা সিজন এটা সিজন 4 আহি আছে 26ত। এই সিৰিজখনৰ মেইনলি প্লটটো কি হ'ল? প্লটটো হ'ল যে এটা ফ্যামিলি থাকে, নিজৰ ভেনত তেওঁলোক আহি থাকে ভেকেশনত, আহি তেওঁলোকে এখন গাঁৱত মানে এন্ট্ৰি কৰে। গাঁৱত এন্ট্ৰি কৰাৰ লগে লগে তেওঁলোকে এখন ভিলেজ টাইপ আৰু এৰিয়া এন্ট্ৰি কৰাৰ লগে লগে যে তেওঁলোকে দেখে এডাল গছ পৰি যায় তেওঁলোকৰ গাড়ীৰ সন্মুখত, পৰি যায় কিনে তাৰপিছত তেওঁলোকে তাতে ৰখে কিনে তেওঁলোকে বেলেগ এটা ৰাস্তা লৈ কিনে ঘূৰি কিনে যায় আৰু সেই গাঁওখনতে আহি পায়। তাৰে মানুহবিলাক অলপ ষ্ট্ৰেঞ্জ টাইপৰ, পিকুলিয়াৰ টাইপৰ থাকে, অজীৱ। তেওঁলোক ভালকে মানে তেওঁলোকক মানে সেই চাই থাকে আৰু ষ্টেয়াৰ কৰি থাকে তেওঁলোকৰ ওপৰত। তাৰপিছত তেওঁলোকে সোধে যে মেইন ৰাস্তা কোনফালে বা হাইৱে কোনফালে, তেওঁলোকে কৈ দিয়ে। কিন্তু আকৌ সেই ফেমিলিটো গাড়ীখন ঘূৰি সেই জেগাটোতে আহি পায়। তেওঁলোকে গধূলি হোৱালৈ সেই জেগাটোতে আহি পায় ঘূৰি। যেতিয়া কথা হ'ল গধূলি হোৱাৰ লগে লগে চিৰিজখনত এটা টুইষ্ট আহি যায় ইভিনিং হোৱাৰ লগে লগে। তো তাৰে যোনজন শ্বেৰিফ থাকে, তো আমি জানো যে গাঁৱৰ পুলিচবিলাকক শ্বেৰিফ বুলি কয় বাহিৰত। তো শ্বেৰিফজনে কয় যে ঘৰৰ ভিতৰত সোমাবলৈ দৰ্জা বন্ধ কৰি, কাৰণ কিহৰ কাৰণে কয় তাতো এটা ৰিজন এটা আছে। তাৰপিছত এওঁলোকৰ ভেনখনৰ এক্সিডেণ্ট হৈ যায় জংঘলত। তাৰপিছত এতিয়া মই গোটেইখিনি ষ্টৰি আপোনালোকক ৰিভিল কৰি নিদিওঁ। ইভিনিং হোৱাৰ লগে লগে সেই টাউনখনত কিছুমান মনষ্টাৰ ওলায়, ক্ৰিয়েচাৰ নহয় মনষ্টাৰ। তো মানুহৰূপী মনষ্টাৰ ওলায় আৰু এই মনষ্টাৰ কেইটাই মানুহক মানে কি কৰে, মানে ঘৰত যায়, নক কৰে, আৰু যদি আপোনালোকৰ খিৰিকী বা উইণ্ডোজ বা দৰ্জা খোলা থাকে বা আপুনি অপেন এৰিয়াত থাকে তেনেহ'লে আপোনালোকক খাই পেলাব। আৰু এই মনষ্টাৰ কেইটা মানে নৰ্মেল মনষ্টাৰ নহয়, সিহঁতৰো কিবা এটা বেক ষ্টৰি আছে বহুত। এই তেওঁলোকে কেনেকে মনষ্টাৰ হ'ল তাৰ ওপৰত এই চিৰিজখন চালেহে গম পাব। আৰু এই চিৰিজখন বহুতে ভাবিব পাৰে যে টাইম ট্ৰেভেল নেকি ডাৰ্কৰ দৰে, কিন্তু মই কৈ দিছোঁ এইখন টোটেলি বেলেগ, ৰিইনকাৰ্নেশ্যনৰ ওপৰত, পুনৰ জন্মৰ ওপৰত। এইখন কোনো টাইম ট্ৰেভেলৰ ওপৰত নহয় বা ষ্ট্ৰেঞ্জাৰ থিংছৰ দৰে চিৰিজখন নহয়, সৰু বাচ্চাকেইটাৰ ওপৰত ইভলভ কৰি চলি থাকে সেনেকুৱাও নহয়। এইখন মেচিয়ৰ্ড ভাৰ্চন হয়। আৰু ডাৰ্কৰ দৰে চিৰিজ মই কৈছোঁ, ডাৰ্ক চিৰিজখন পপুলাৰটো উঠিছে, কিন্তু সেই চিৰিজখন মাছ অডিয়েন্সৰ কাৰণে নহয়, কাৰণ ইমানে কমপ্লেক্স কৰি বনাইছে মানে চিৰিজখন চাই বহুত মানুহে বৰ হৈ যাব। তো ডাৰ্কখন যদিও মানে টপ ৰেটেড চিৰিজৰ ভিতৰত আহে, কিন্তু সেইখন মানে মাছ অডিয়েন্সৰ কাৰণে নহয়। ইমান বৰ চিৰিজ মানুহে আজিৰ দিনত চাবৰ কাৰণে ধৈৰ্য নাথাকে। গতিকে এই চিৰিজখন চাওক আপোনালোকে, ফ্ৰম চিৰিজখন চাব পাৰে আপোনালোকে। আৰু এই চিৰিজখন প্ৰত্যেকটা এপিছড মই কৈছোঁ, ফাৰ্ষ্ট এপিছডৰ পৰা এনেকুৱা আপোনালোকক গ্ৰিপিং আৰু ইণ্টেন্স, আপোনালোকে ছিজন 3 শেষ নকৰালৈকে আপুনি থাকিব নোৱাৰে। মই এইটো আপোনালোকক গেৰাণ্টি দি গৈছোঁ। তো এই ফ্ৰম চিৰিজখনৰ ওপৰত মই এইখিনিয়ে কথা পাতিলোঁ। তাৰ মানে বাহিৰেও এই ষ্টৰিত আৰু বেলেগ বিভিন্ন ধৰণৰ সৰু ষ্টৰি চলি থাকিব এই চিৰিজখনত। তো এই চিৰিজখনৰ এটা এপিছডো আপোনালোকৰ বৰ নালাগে, মই এইখিনি আপোনালোকক ক'লোৱে মই। আৰু এই চিৰিজখন মই কৈছোঁ সেই জনাৰতে আহে, যেনেকে ডাৰ্ক বা ষ্ট্ৰেঞ্জাৰ থিংছ বা লষ্ট, যোনখন মানে পুৰণা আমাৰ মানে কি বুলি কয় 2000ৰ মানে এখন মাষ্টাৰ সেই চিৰিজ আছিল লষ্টখন। তো তাতকে মানে কি আৰু এতিয়াৰ হিচাপত এই চিৰিজখন বহুতে আণ্ডাৰৰেটেড চিৰিজ। আৰু এই চিৰিজখন আপোনালোকে এমাজন প্ৰাইমত চাব পাৰিব, হিন্দীত আছে এই চিৰিজখন, সেইকাৰণে এইটো এটা ভাল কথা। তো আমাৰ ইণ্ডিয়ান ভিউৱাৰ্ছৰ কাৰণে হিন্দী লেংগুৱেজত আপোনালোকে চাব পাৰিব এই চিৰিজখন। তো এইটোৱে আছিল এই ভিডিঅ'টোত। Thank you for watching. If you like the video, subscribe the channel, share it to your friends. Thank you. Audio Jungle.